নমস্কাৰ বন্ধু বান্ধৱীসকল, জব গাইড আছামলৈ আপোনালোকক স্বাগতম জনাইছোঁ। অসম চৰকাৰৰ চাকৰি ওলাইছে। স্বাস্থ্য বিভাগৰ পৰা 333টা পদ খালী হৈছে। পদকেইটা গ্ৰেড 3 পোষ্ট হয় টেকনিচিয়ানৰ। কি পদত কিমানটা পোষ্ট আহিছে, কোৱালিফিকেশ্যন কি লাগিব, পদকেইটা ক'ৰ পৰা আহিছে, বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো ভাল পালে প্লিজ লাইক, ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব এনেকুৱা ভিডিঅ' সকলোতকৈ আগত পাবলৈ। পোষ্টটো আহিছে লখিমপুৰ মেডিকেল কলেজ এণ্ড হস্পিটেলৰ পৰা আহিছে। ষ্টাফ নাৰ্ছত আহিছে 201টা পোষ্ট। এডুকেশ্যন কোৱালিফিকেশ্যন BSc নাৰ্ছিং বা GNM কোৰ্চ কৰা হ'ব লাগিব যিকোনো নাৰ্ছিং স্কুল বা ইনষ্টিটিউচনৰ পৰা। দৰমহা হ'ব 14,000 to 60,500 টকা। গ্ৰেড পে 8,700 টকা। পোষ্টটোত 13কেইটা আনৰিজাৰ্ভ আছে। OBC MOBCত 54টা, SCত 14টা, STPত 20টা, STHত 10টা, EWSত 20টা, PWDত 8টা। এনেকৈ কেটেগৰী ৰিজাৰ্ভেশ্যনত ভাগ দিয়া আছে। নাৰ্ছিং চিষ্টাৰত আহিছে 33টা পোষ্ট। এডুকেশ্যন কোৱালিফিকেশ্যন BSc নাৰ্ছিং বা GNM কোৰ্চ কৰা হ'ব লাগিব যিকোনো নাৰ্ছিং স্কুল বা ইনষ্টিটিউচনৰ পৰা। দৰমহা দিয়া আছে 14,000 পৰা 60,500 টকা। গ্ৰেড পে 8,700 টকা। কেটেগৰী ৰিজাৰ্ভেশ্যন চাবলৈ গ'লে আনৰিজাৰ্ভ 14টা, OBC MOBC 9টা, SC 2টা, STP 3টা, STH 2টা, EWS 3টা, PWD 2টা। লেবৰেটৰী টেকনিচিয়ানত আহিছে 30টা পোষ্ট। এডুকেশ্যন কোৱালিফিকেশ্যন হায়াৰ ছেকেণ্ডাৰী পাছ কৰা হ'ব লাগিব বা সমান পৰ্যায়ৰ হ'ব লাগিব। লগতে যিকোনো গভৰ্ণমেণ্ট ৰিকগনাইজ ইনষ্টিটিউচনৰ পৰা লেবৰেটৰী টেকনিচিয়ানত চাৰ্টিফিকেট থকা হ'ব লাগিব। দৰমহা দিয়া আছে 14,000 to 60,500 টকা। গ্ৰেড পে 6,200 টকা। কেটেগৰী ৰিজাৰ্ভেশ্যনত চাবলৈ গ'লে আনৰিজাৰ্ভ 12টা, OBC MOBC 8টা, SC 2টা, STP 3টা, STH 2টা, EWS 3টা, PWD 2টা। এনেস্থেটিক টেকনিচিয়ানত আহিছে 4টা পোষ্ট। এডুকেশ্যন কোৱালিফিকেশ্যন হায়াৰ ছেকেণ্ডাৰী ছায়েন্সত পাছ কৰা হ'ব লাগিব। লগতে এনেস্থেটিক টেকনিচিয়ানত ডিপ্ল'মা থকা হ'ব লাগিব যিকোনো গভৰ্ণমেণ্ট ৰিকগনাইজ ইনষ্টিটিউচনৰ পৰা বা ইকুইভেলেণ্ট হ'ব লাগিব। দৰমহা দিয়া আছে 14,000 to 60,500 টকা। গ্ৰেড পে 6,200 টকা। ইয়াত আনৰিজাৰ্ভ 3টা আছে। MOBC OBCৰ কাৰণে এটা ৰিজাৰ্ভেশ্যন আছে। অডিঅ'মেট্ৰিক টেকনিচিয়ানত আহিছে 1টা পোষ্ট। পোষ্টটো আনৰিজাৰ্ভ হয়। এডুকেশ্যন কোৱালিফিকেশ্যন বেচেলৰ ডিগ্ৰী ইন অডিঅ'মেট্ৰি এণ্ড স্পীচ পেথলজি বা ইকুইভেলেণ্ট এজ পাৰ NPPCD গাইডলাইন অনুযায়ী। দৰমহা দিয়া আছে 14,000 to 60,500 টকা। গ্ৰেড পে 6,200 টকা। ৰেডিঅ'গ্ৰাফিক টেকনিচিয়ানত আহিছে 7টা পোষ্ট। আনৰিজাৰ্ভ 4টা, OBC MOBC 2টা, STP 1টা। এডুকেশ্যন কোৱালিফিকেশ্যন হায়াৰ ছেকেণ্ডাৰী ছায়েন্সত পাছ কৰা হ'ব লাগিব বা ইকুইভেলেণ্ট হ'ব লাগিব। লগতে ৰেডিঅ'গ্ৰাফি টেকনিচিয়ানত কোৰ্চ কৰা হ'ব লাগিব। দৰমহা দিয়া আছে 14,000 to 60,500 টকা। গ্ৰেড পে 6,200 টকা। ৰেডিঅ'থেৰাপি টেকনিচিয়ানত আহিছে 2টা পোষ্ট। আনৰিজাৰ্ভ 1টা, OBC MOBCৰ কাৰণে 1টা। এডুকেশ্যন কোৱালিফিকেশ্যন হায়াৰ ছেকেণ্ডাৰী ছায়েন্সত পাছ কৰা হ'ব লাগিব বা সমান পৰ্যায়ৰ হ'ব লাগিব। লগতে ৰেডিঅ'থেৰাপি টেকনিচিয়ানত ডিপ্ল'মা থকা হ'ব লাগিব যিকোনো ৰিকগনাইজ ইনষ্টিটিউচনৰ পৰা। ইয়াত যাৰ PG ডিপ্ল'মা আছে সিহঁতক প্ৰিফাৰেঞ্চ দিয়া হ'ব। দৰমহা দিয়া আছে 14,000 to
70,500 টকা, গ্ৰেড পে 6,200 টকা। টেকনিচিয়ান ইন অডিঅ' ভিজুৱেল এইড ফটোগ্ৰাফী এণ্ড আৰ্টিষ্ট ফৰ মিউ আহিছে 2টা পোষ্ট, আনৰিজাৰ্ভ 1টা পোষ্ট, OBC MOBCৰ কাৰণে 1টা পোষ্ট। এডুকেশ্যন কোৱালিফিকেশ্যন ITI কৰা হ'ব লাগিব বা NCBT চাৰ্টিফিকেট ইন TB মেকানিক কৰা হ'ব লাগিব। দৰমহা দিয়া আছে 14,000 to 60,500 টকা, গ্ৰেড পে 6,800 টকা। OT টেকনিচিয়ানত আহিছে 4টা পোষ্ট, আনৰিজাৰ্ভ 3টা, OBC MOBCৰ কাৰণে 1টা ৰিজাৰ্ভেশ্যন আছে। এডুকেশ্যন কোৱালিফিকেশ্যন ছায়েন্সত হায়াৰ ছেকেণ্ডাৰী পাছ কৰা হ'ব লাগিব বা ইকুইভেলেণ্ট হ'ব লাগিব, লগতে OT টেকনিচিয়ানত কোৰ্চ কৰা হ'ব লাগিব। দৰমহা দিয়া আছে 14,000 to 60,500 টকা, গ্ৰেড পে 6,200 টকা। ECG টেকনিচিয়ানত আহিছে 1টা পোষ্ট, এইটো আনৰিজাৰ্ভ হয়। এডুকেশ্যন কোৱালিফিকেশ্যন ECG টেকনিচিয়ানত ডিপ্ল'মা টকা হ'ব লাগিব। দৰমহা দিয়া আছে 14,000 to 60,500 টকা, গ্ৰেড পে 5,600 টকা। ডেণ্টেল টেকনিচিয়ানত আহিছে 4টা পোষ্ট, আনৰিজাৰ্ভ 3টা, OBC MOBCৰ কাৰণে 1টা পোষ্ট ৰিজাৰ্ভেশ্যন আছে। এডুকেশ্যন কোৱালিফিকেশ্যন হায়াৰ ছেকেণ্ডাৰী ছায়েন্সত পাছ কৰা হ'ব লাগিব বা সমান পৰ্যায়ৰ হ'ব লাগিব, লগতে 2 বছৰীয়া ডেণ্টেল টেকনিচিয়ানত কোৰ্চ কৰা হ'ব লাগিব। দৰমহা দিয়া আছে 14,000 to 60,500 টকা, গ্ৰেড পে 6,200 টকা। প্ৰস্থেটিক্স এণ্ড অথৰিটি টেকনিচিয়ানত আহিছে 2টা পোষ্ট, আনৰিজাৰ্ভ 1টা, OBC MOBCৰ কাৰণে 1টা ৰিজাৰ্ভেশ্যন আছে। এডুকেশ্যন কোৱালিফিকেশ্যন বেচেলাৰ ডিগ্ৰী ইন অথৰিটি টেকনিচিয়ান কোৰ্চ কৰা হ'ব লাগিব। দৰমহা দিয়া আছে 14,000 to 60,500 টকা, গ্ৰেড পে 6,200 টকা। স্পীচ থেৰাপিষ্ট আহিছে 2টা পোষ্ট, আনৰিজাৰ্ভ 1টা, OBC MOBCৰ কাৰণে 1টা ৰিজাৰ্ভেশ্যন আছে। এডুকেশ্যন কোৱালিফিকেশ্যন হায়াৰ ছেকেণ্ডাৰী ছায়েন্সত পাছ কৰা হ'ব লাগিব বা ইকুইভেলেণ্ট হ'ব লাগিব, লগতে যিকোনো গভৰ্ণমেণ্ট ইনষ্টিটিউশ্যনৰ পৰা স্পীচ থেৰাপিত ডিগ্ৰী টকা হ'ব লাগিব। দৰমহা দিয়া আছে 14,000 to 60,500 টকা, গ্ৰেড পে 8,000 টকা। ফিজিঅ'থেৰাপিত আহিছে 2টা পোষ্ট, আনৰিজাৰ্ভ 1টা, OBC MOBCৰ কাৰণে 1টা ৰিজাৰ্ভেশ্যন আছে। এডুকেশ্যন কোৱালিফিকেশ্যন যিকোনো গভৰ্ণমেণ্ট ৰিকগনাইজ ইনষ্টিটিউশ্যনৰ পৰা ফিজিঅ'থেৰাপিত ডিপ্ল'মা টকা হ'ব লাগিব। দৰমহা দিয়া আছে 14,000 to 60,500 টকা, গ্ৰেড পে 7,400 টকা। অকুপেশ্যন থেৰাপিত আহিছে 2টা পোষ্ট, আনৰিজাৰ্ভ 1টা, OBC MOBCৰ কাৰণে 1টা ৰিজাৰ্ভেশ্যন আছে। এডুকেশ্যন কোৱালিফিকেশ্যন গভৰ্ণমেণ্ট ৰিকগনাইজ ইনষ্টিটিউশ্যনৰ পৰা ফিজিঅ'থেৰাপিত ডিপ্ল'মা টকা হ'ব লাগিব। দৰমহা দিয়া আছে 14,000 to 60,500 টকা, গ্ৰেড পে 7,400 টকা। MRW টেকনিচিয়ানত আহিছে 4টা পোষ্ট, আনৰিজাৰ্ভ 3টা, OBC MOBCৰ কাৰণে 1টা ৰিজাৰ্ভেশ্যন আছে। এডুকেশ্যন কোৱালিফিকেশ্যন ছায়েন্সত হায়াৰ ছেকেণ্ডাৰী পাছ কৰা বা সমান পৰ্যায়ৰ হ'ব লাগিব, লগতে MRWত কোৰ্চ কৰা হ'ব লাগিব। দৰমহা দিয়া আছে 14,000 to 60,500 টকা, গ্ৰেড পে 5,600 টকা। কেটেগৰীত আহিছে 1টা পোষ্ট, এইটো আনৰিজাৰ্ভ হয়। এডুকেশ্যন কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন হ'ব লাগিব, লগতে গভৰ্ণমেণ্ট ৰিকগনাইজ ইনষ্টিটিউশ্যনৰ পৰা লেবৰেটৰী ছায়েন্সত ডিপ্ল'মা টকা হ'ব লাগিব, লগতে DTP চাৰ্টিফিকেট টকা হ'ব লাগিব। দৰমহা দিয়া আছে 14,000 to 60,500 টকা, গ্ৰেড পে 5,600 টকা। টেকনিচিয়ান অফ CSSত আহিছে 8টা পোষ্ট, আনৰিজাৰ্ভ 4টা, OBC MOBC 2টা, SC 1টা, STP 1টা ৰিজাৰ্ভেশ্যন আছে। এডুকেশ্যন কোৱালিফিকেশ্যন হায়াৰ ছেকেণ্ডাৰী পাছ হ'ব লাগিব বা সমান পৰ্যায়ৰ হ'ব লাগিব, লগতে CSSৰ চাৰ্টিফিকেট টকা হ'ব লাগিব। দৰমহা দিয়া আছে 14,000 to 60,500 টকা, গ্ৰেড পে 6,200 টকা। টেকনিচিয়ান এছিষ্টেণ্ট অফ CSSত আহিছে 8টা পোষ্ট, আনৰিজাৰ্ভ 4টা, OBC MOBCৰ কাৰণে 2টা, SCৰ কাৰণে 1টা, STPৰ কাৰণে 1টা ৰিজাৰ্ভেশ্যন আছে। এডুকেশ্যন কোৱালিফিকেশ্যন
হায়াৰ ছেকেণ্ডাৰী বা সমান পৰ্যায়ৰ হ'ব লাগিব লগতে CSSৰ চাৰ্টিফিকেট থকা হ'ব লাগিব দৰমহা দিয়া আছে 14,000 to 60,500 টকা গ্ৰেড পে 5,600 টকা টেকনিচিয়ান অফ এনিমেল অপাৰেশ্যন ৰুমত আহিছে এটা পোষ্ট এইটো আনৰিজাৰ্ভ হয় এডুকেশ্যন কোৱালিফিকেশ্যন হায়াৰ ছেকেণ্ডাৰী বা সমান পৰ্যায়ৰ হ'ব লাগিব লগতে এনিমেল অপাৰেশ্যনৰ ডিপ্ল'মা থকা হ'ব লাগিব দৰমহা দিয়া আছে 14,000 to 60,500 টকা গ্ৰেড পে 5,600 টকা অডিঅ' ভিজুৱেল টেকনিচিয়ান ফৰ চেণ্ট্ৰেল পেথলজিত আহিছে এটা পোষ্ট এইটো আনৰিজাৰ্ভ হয় এডুকেশ্যন কোৱালিফিকেশ্যন ITI পাছ বা NCBT চাৰ্টিফিকেট ইন TB মেকানিকত হ'ব লাগিব দৰমহা দিয়া আছে 14,000 to 60,500 টকা গ্ৰেড পে 6,800 টকা ড্ৰেচাৰত আহিছে দুটা পোষ্ট আনৰিজাৰ্ভ এটা OBC MOBCৰ কাৰণে এটা ৰিজাৰ্ভেশ্যন আছে এডুকেশ্যন কোৱালিফিকেশ্যন হায়াৰ ছেকেণ্ডাৰী ছায়েন্সত পাছ কৰাৰ লগতে PGCN এছিষ্টেণ্ট বা OT টেকনিচিয়ানত কোৰ্চ কৰা হ'ব লাগিব দৰমহা দিয়া আছে 14,000 to 60,500 টকা গ্ৰেড পে 5,000 টকা টেইলাৰত আহিছে এটা পোষ্ট এইটো আনৰিজাৰ্ভ হয় এডুকেশ্যন কোৱালিফিকেশ্যন হায়াৰ ছেকেণ্ডাৰী পাছ কৰাৰ লগতে মডেলাৰৰ ট্ৰেইনিং টকা হ'ব লাগিব দৰমহা দিয়া আছে 14,000 to 60,500 টকা গ্ৰেড পে 5,600 টকা ড্ৰাগ ৰুম এছিষ্টেণ্টত আহিছে 6টা পোষ্ট আনৰিজাৰ্ভ 3টা OBC MOBCৰ কাৰণে 2টা STPৰ কাৰণে এটা ৰিজাৰ্ভেশ্যন আছে এডুকেশ্যন কোৱালিফিকেশ্যন ছায়েন্সত হায়াৰ ছেকেণ্ডাৰী পাছ কৰিব লাগিব বা ইকুইভেলেণ্ট হ'ব লাগিব লগতে ড্ৰাগ ৰুমত এবছৰ কাম কৰা এক্সপিৰিয়েঞ্চ থাকিব লাগিব দৰমহা দিয়া আছে 14,000 to 60,500 টকা গ্ৰেড পে 5,000 টকা ব্ৰেক স্মিথত আহিছে এটা পোষ্ট এইটো আনৰিজাৰ্ভ হয় এডুকেশ্যন কোৱালিফিকেশ্যন ITI চাৰ্টিফিকেট বা NCBT চাৰ্টিফিকেট ইন ব্ৰেক স্মিথত টকা হ'ব লাগিব দৰমহা 14,000 to 60,500 টকা গ্ৰেড পে 5,600 টকা কাৰ্পেণ্টাৰত আহিছে এটা পোষ্ট এইটো আনৰিজাৰ্ভ হয় এডুকেশ্যন কোৱালিফিকেশ্যন ITI পাছ বা NCBT চাৰ্টিফিকেট ইন কাৰ্পেণ্ট্ৰিত টকা হ'ব লাগিব দৰমহা দিয়া আছে 14,000 to 60,500 টকা গ্ৰেড পে 5,600 টকা ফটোগ্ৰাফাৰত আহিছে এটা পোষ্ট এইটো আনৰিজাৰ্ভ হয় এডুকেশ্যন কোৱালিফিকেশ্যন হায়াৰ ছেকেণ্ডাৰী পাছ কৰাৰ লগতে ফটোগ্ৰাফাৰত চাৰ্টিফিকেট টকা হ'ব লাগিব দৰমহা 14,000 to 60,500 টকা গ্ৰেড পে 6,200 টকা আৰ্টিষ্টত আহিছে এটা পোষ্ট এইটো আনৰিজাৰ্ভ হয় এডুকেশ্যন কোৱালিফিকেশ্যন হায়াৰ ছেকেণ্ডাৰী পাছ কৰাৰ লগতে ফাইনেল আৰ্টিষ্টত চাৰ্টিফিকেট টকা হ'ব লাগিব দৰমহা 14,000 to 60,500 টকা গ্ৰেড পে 6,200 টকা এই গোটেইবোৰ বছৰৰ কাৰণে বয়স হ'ব লাগিব 18 বছৰৰ পৰা তল হ'ব নোৱাৰিব আৰু 38 বছৰৰ পৰা বেছি হ'ব নোৱাৰিব এইটোক 1/1/2020 লৈকে হিচাপ কৰা হ'ব কেটেগৰী ৱাইজত এইটো S ৰিলেক্সেশ্যন পাব পাৰ গভৰ্ণমেণ্ট ৰুল অনুযায়ী এই পোষ্টকেইটাৰ কাৰণে অনলাইন এপ্লাই কৰিব লাগিব এপ্লিকেশ্যন পিছলৈ আমি চালে এপ্লিকেশ্যন ফিজ নালাগে এই পোষ্টকেইটাৰ অনলাইন এপ্লাই ষ্টাৰ্ট হ'ব 15/5/2020 পৰা আৰু অনলাইন এপ্লাই লাষ্ট ডেট আছে 30/5/2020 ভিডিঅ'টো ভাল পালে প্লিজ লাইক ছাবস্ক্ৰাইব আৰু বেল আইকনটো বজাই দিব এনেকুৱা ভিডিঅ' পাবলৈ